Hey guys, welcome back to my channel. So friend, আনটা ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ড আজিৰ ভিডিঅ'ৰ বিষয় হ'ল 2024-25 বছৰ যি প্ৰধানমন্ত্ৰী আৱাস যোজনা আৱাস প্লাছৰ মানে লিষ্ট আহিছে আপোনালোকৰ যি আপোনালোকৰ আৱাস প্লাছৰ লিষ্টত আপোনালোকৰ নাম আছে না কেনেকৈ চেক কৰিব আৰু লগতে আপোনালোকৰ যিবিলাক মানুহৰ 2024-25 লিষ্টত আপোনালোকৰ নাম আহিছে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰিলে তেতিয়া আপোনালোকে ঘৰ পাব। তো ফ্ৰেণ্ড আপোনালোকৰ সেই 2024-25 বছৰ আপোনালোকৰ যি আৱাস প্লাছৰ আপোনালোকৰ নাম আছে না চেক কৰাৰ কাৰণে আপোনালোকে মোবাইলৰ বা কম্পিউটাৰৰ যিকোনো এটা ব্ৰাউজাৰ অন কৰিব। অন কৰাৰ পিছত তো ফ্ৰেণ্ড আপোনালোকে কি কৰিব সাৰ্চ কৰি দিব pmagui.gov.in বুলি সাৰ্চ কৰি দিব। দেখা পাইছে মই ইয়াতে মানে লিখিছোঁ pmagui.gov.in বুলি সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ পিছত তো ফ্ৰেণ্ড আপোনালোকৰ মাজত ডাইৰেক্ট আপোনালোকৰ যি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যি আপোনালোকৰ মানে নতুন অপশ্যন আছে মানে অপশ্যন আছিল অফিচিয়েলি অপশ্যনটো আহি যাব। আহি যোৱাৰ পিছত চব ফ্ৰেণ্ড আপোনালোকে দেখা পাইছে মিনিষ্ট্ৰি অফ ৰুৰাল ডেভেলপমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। তো চব ফ্ৰেণ্ড এতিয়া আপোনালোকৰ যি 2024-25 বছৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা মানে আৱাস প্লাছৰ লিষ্ট আছিলে লিষ্টটো আপোনালোকে চেক কৰাৰ কাৰণে বা ডাউনলোড কৰাৰ কাৰণে আপোনালোকে এইটো অপশ্যন অহাৰ পিছত চব আপোনালোকৰ মোবাইলটো ডেস্কটপ ছেট কৰি ল'ব। ডেস্কটপ ছেট কৰাৰ পিছত আপোনালোকৰ মোবাইলটো এনেকৈ আহি যাব। অহাৰ পিছত চব তৰফত দেখা হৈছে বহুত অপশ্যন আছে। দেখা হৈছে এবাউট আছ আৱাস সব ডকুমেণ্ট ষ্টক হোল্ডাৰ সাকসেস ষ্টৰিজ বহুত এটা অপশ্যন আছে। তাৰপিছত চব আপোনালোকে কি কৰিব দেখা পাইছে ইয়াতে 2 নম্বৰ যেটো অপশ্যন আছে আৱাস সব এইটো অপশ্যন আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত চব ইয়াতে বহুত অপশ্যন আছে ডাটা এন্ট্ৰি ৰিপৰ্ট এপ টু ট্ৰেকিং ই পেমেণ্ট আৰু পাৰফৰ্মেন্স ইনডেক্স। তাৰপিছত চব আপোনালোকে কি কৰিব ৰিপৰ্টৰ মধ্যে 2 নম্বৰ যেটো অপশ্যন আছে ৰিপৰ্ট এইটো অপশ্যন আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত চব ফ্ৰেণ্ড আপোনালোকৰ মাজত নেক্সট এটা ইণ্টাৰফেচ খোল খাব। খোল কৰাৰ পিছত চব ফ্ৰেণ্ড আপোনালোকে কি কৰিব অলপ ৱেইট কৰিব। তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল কৰিব। কৰাৰ পিছত চব ফ্ৰেণ্ড আপোনালোকে কি কৰিব মই আপোনালোকক দেখাই দি আছোঁ। তলফালে স্ক্ৰল কৰাৰ পিছত চব ফ্ৰেণ্ড আপোনালোকে বহুকেইটা কেটাগৰী আহিছে আপোনালোকে দেখা পাব। 1 নম্বৰ আছে ফিজিকেলি প্ৰগ্ৰেছ ৰিপৰ্ট, 2 নম্বৰ আছে ফাইনেন্সিয়েল প্ৰগ্ৰেছ ৰিপৰ্ট, 3 নম্বৰ আছে ছ'চিয়েল প্ৰগ্ৰেছ ৰিপৰ্ট, 2 নম্বৰ আছে GIS ৰিপৰ্ট, 3 নম্বৰ আছে SCCC ৰিপৰ্ট আৰু 1 নম্বৰ আছে FMS ৰিপৰ্ট আৰু আপোনালোকৰ G নম্বৰ আছে কনভাৰ্জেন্স ৰিপৰ্ট আৰু আপোনালোকৰ 6 নম্বৰ আছে ছ'চিয়েল অডিট ৰিপৰ্ট আৰু আপোনালোকৰ I নম্বৰ আছে আপোনালোকৰ আৱাস প্লাছ ৰিপৰ্ট। তো চব ফ্ৰেণ্ড যেহেতু আমি 2024 বছৰ আৱাস প্লাছৰ যি মানে নতুনকৈ লিষ্ট আহিছে লিষ্টবিলাক আপোনালোকৰ চাম আমি সেইকাৰণে আপুনি কি কৰিম আৱাস প্লাছ ৰিপৰ্ট যি তলফালে একবাৰ লাষ্ট যিটো I নম্বৰ আছে এইটো অহাৰ পিছত চব দেখা পাইছে প্ৰথম আছে কেটাগৰী ৱাইজ আৱাস প্লাছ এটা চামাৰী। তাৰ দেখা পাইছে 2 নম্বৰ আৱাস প্লাছ ষ্টেটাছ অফ প্ৰিয়ৰিটি লিষ্ট অফ ভেৰিফিকেশ্যন। তাৰপিছত আপোনালোকে দেখা পাইছে 3 নম্বৰ আৱাস প্লাছ কেটাগৰী ৱাইজ এটা চামাৰী। তাৰ আপোনালোকে 3 নম্বৰটো আপোনালোকে চিলেক্ট কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত চব ফ্ৰেণ্ড আপোনালোকৰ BCDC যিমানখিনি মানুহৰ মানে আৱাস প্লাছৰ নাম আহিছে হিন্দু মুছলিম সকলৰ নাম আহি যাব। তো চব আপোনালোকে 3 নম্বৰত ক্লিক কৰি দিব। 3 নম্বৰত ক্লিক কৰি দিয়াৰ পিছত চব আপোনালোকে এনেকৈ এণ্টাৰ চাব আছে চিলেকশ্যন ফিল্টাৰ ৱাল ষ্টেট বুলি এটা অপশ্যন আছে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত চব আপোনালোকৰ নিজৰ যি হোম ষ্টেট আছিল সেইটো চিলেক্ট কৰিব। মই যিটো আসামৰ হয় আসাম চিলেক্ট কৰি আছোঁ। চিলেক্ট কৰাৰ পিছত চব পৃষ্ঠাক লোডিং ল'ব। লোডিং লোৱাৰ পিছত চব আহিছে আকৌ আছে আপোনালোকৰ চিলেক্ট বুলি লিখা আছে। এতিয়া আপোনালোকৰ নিজৰ যি আপোনালোকৰ ডিষ্ট্ৰিক্ট আছিল হোম ডিষ্ট্ৰিক্ট আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত চব আকৌ তলফালে স্কেন কৰিব। কৰাৰ পিছত চব এটা আপোনালোকৰ যি ব্লক আছিল আপোনালোকৰ সেই ব্লকটো আপোনালোকে চিলেক্ট কৰি দিব। চিলেক্ট কৰাৰ পিছত চব আকৌ আপোনালোকৰ যি BCDC বা পঞ্চায়ত আছিল সেইটো আপোনালোকে চিলেক্ট কৰিব লাগিব। তো মই মোৰ নিজৰ যি BCDC আছিল সেইটো মই চিলেক্ট কৰি আছোঁ। মোৰ BCDC নাম হয় হাৰভাঙ্গা গোসাইগাঁও BCDC। আপোনালোকৰ BCDCটো বুলি ক'ব পাৰে। আপোনালোকে বিলাকটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত চব আপোনালোকে পৃষ্ঠাক লোডিং ল'ব। লোডিং লোৱাৰ পিছত চব তলফালে স্কেন কৰিব। কৰাৰ পিছত চব দেখা আছে ছাবমিট বটনত আপুনি ক্লিক কৰি দিব। ছাবমিট বটনত ক্লিক কৰি দিয়াৰ পিছত চব আপোনালোকৰ যি 2024-25 বছৰ আপোনালোকৰ যি প্ৰধানমন্ত্ৰী আৱাস যোজনা যি আৱাস প্লাছৰ লিষ্ট আছিল সেই লিষ্টটো আপোনালোকৰ আহি যাব। দেখা পাইছে সকলোখিনি নাম ইয়াতে আহি যাব আপোনালোকৰ। তাৰপিছত আপোনালোকৰ মানে ফাদাৰ নেমছ আহি যাব আপোনালোকৰ BCDC আহি যাব ID নাম্বাৰ আহি যাব সকলোখিনি ডিটেইলছ ইয়াতে আহি যাব। তো চব আপোনালোকৰ কিমান নাম্বাৰ লিষ্ট আছে আপোনালোকৰ সকলোখিনি ডিটেইলছ আহি যাব। তো চব আপোনালোকে কেনেকৈ আপোনালোকৰ যি 2024-25 বছৰ যি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আৱাস প্লাছৰ লিষ্ট আছিল আপোনালোকে কেনেকৈ ডাউনলোড কৰিব পাৰিব। তো আৰু চেক কৰিব পাৰিব। আৰু আপোনালোকে 3 ডটত ক্লিক কৰি আপোনালোকে ইয়াতে যে ফাইন এন পেজ এটা আপোনালোকে ক্লিক কৰি আপোনালোকৰ নামটো চাব পাৰিব। আপোনালোকৰ যিটো নাম আছে এইটো চাৰ্চ কৰি আপোনালোকে চাব পাৰিব। চবৰে নাম মই চাৰ্চ কৰি দিছোঁ। তো চবৰে নামটো ইয়াতে আহি গৈছে আব্দুল ৰব আলী নামটো আহি গৈছে। তো চব এনেকৈ আপোনালোকৰ যি 24-25 বছৰ আপোনালোকৰ আৱাস প্লাছৰ লিষ্ট আছিল আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো চব এতিয়া কথা আপোনালোকে যদি এই আৱাস প্লাছৰ PDF ডাউনলোড কৰিব বিচাৰে তেনেহ'লে আপোনালোকে কি কৰিব ওপৰফালে স্ক্ৰল আপ কৰিব। কৰাৰ পিছত তো চব আপোনালোকক মই দেখাই দি আছোঁ। দেখা পাইছে ইয়াতে ডাউনলোড এক্সেল ডাউনলোড PDF আপোনালোকে কি ডাউনলোড PDF অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো চব আপোনালোকৰ যি আৱাস প্লাছৰ লিষ্ট আছিল লিষ্ট আপোনালোকৰ ডাউনলোড হৈ যাব। দেখা পাইছে আৱাস প্লাছ
কেটেগৰী ৱাইজ পাৰ্মানেণ্ট ৰেচিডেণ্ট আপোনালোকৰ PDF আহি যাব আৰু তাৰপিছত ডাউনলোড ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত চব ফ্ৰেণ্ড আপোনালোকৰ যি আৱাজ প্লাছৰ যি আপোনালোকৰ লিষ্ট আছে লিষ্টটো আপোনালোকৰ ডাউনলোড হৈ যাব ডাউনলোড হৈ যোৱাৰ পিছত চব ফ্ৰেণ্ড ওপৰফালে আপোনালোকে চাব পাৰিব ইয়াতে আপোনালোকে দেখা পাইছে আৱাজ প্লাছ কেটেগৰী ৱাইজ লিষ্ট আপোনালোকৰ ডাউনলোড হৈ গৈছে তো চব ফ্ৰেণ্ড এনেকৈ আপোনালোকৰ 2024-25 বছৰ যি আপোনালোকৰ আৱাজ প্লাছৰ লিষ্ট আছিলে আপোনালোকে এনেকৈ ডাউনলোড কৰিব আৰু চেক কৰি দিব লগতে যিবিলাক মানুহৰ আপোনালোকৰ নাম আহিছে আপোনালোকে অতি সোনকালে আপোনালোকৰ ডকুমেণ্টছবিলাক আপোনালোকে মেম্বাৰ বা চেয়াৰমেন হাতত আপোনালোকে জমা দিয়ক আৰু আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি লওক নহ'লে আপোনালোকে ফটো নাপাব তো চব আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তো চব যদি ভিডিঅ' ভাল লাগে মোৰ ভিডিঅ' লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ সদায় নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাৰিব থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'